আৰম্ভ হৈছে এখন দৌৰ প্ৰতিযোগিতা অংশ লৈছে ৰাজনৈতিক জাতীয় সংগঠনৰ নেতাই অংশগ্ৰহণকাৰী লক্ষ্য অৱশ্যে মেডেল বা ট্ৰফি নহয় হয় আপুনি একো ভুল শুনা নাই ৰাজ্যত এতিয়া আৰম্ভ হৈছে এখন অঘোষিত দৌৰ প্ৰতিযোগিতা স্থান বোকাখাতৰ কান্ধুলিমাৰী বোকাখাতৰ অতি ভিতৰুৱা এই ঘৰখনলৈ দৌৰিছে কংগ্ৰেছ বিজেপি এজেপি সিপিএমৰ মন্ত্ৰী নেতা বিধায়ক আদি দৌৰি গৈছে জাতীয় সংগঠনৰ নেতা পালি নেতা দিন ৰাতি চোৱা নাই সময় চোৱা নাই আহিব নোৱাৰাজনে ভিডিঅ' কলত অংশ লৈছে প্ৰতিযোগিতাত ইমান সময় আপুনি নিশ্চয় বুজি উঠিছে প্ৰতিযোগিতাখন আচলতে কি কিয় বোকাখাতৰ এই ভিতৰুৱা গাঁওখনৰ ঘৰখনলৈ ফুট বৈছে ৰাজনৈতিক দল সংগঠনৰ পৰা আৰম্ভ কৰি জাতীয় দল সংগঠনৰ নেতা পালি নেতাৰ ঠিকই ধৰিব পাৰিছে আপুনি ক্ৰিকেটাৰ উমা চেত্ৰীৰ ঘৰলৈ সকলোৰে দৌৰ বৃহস্পতিবাৰে নিশা বিশ্ব জয় কৰি উভতি আহোঁতে গুৱাহাটী বিমানবন্দৰত আদৰণি জনাবলৈ যোৱা নাছিল শাসকীয় পক্ষৰ কোনো নেতা পালি নেতা যোৱা নাছিল কোনো বিৰোধী অথবা জাতীয় দল সংগঠনৰ নেতাও ই আছিল বিশ্বজয়ী উমা চেত্ৰীৰ প্ৰতি এক অপমান যাৰ বাবে বিমানবন্দৰত সেই সময়ত উপস্থিত থকা একমাত্ৰ সংগঠন গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই কান্দি কান্দি উজাৰিছিল ক্ষোভ বিষয়টোৱে জোকাৰণি তুলিছিল ৰাজ্যৰ ৰাজনীতিত তাৰ পাছতেই আৰম্ভ হ'ল এই দৌৰ প্ৰতিযোগিতা প্ৰথমে উমাৰ ঘৰখনত উপস্থিত হ'লগৈ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল উপস্থিত হ'লগৈ বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা ৰজলীনা তিৰ্কী ভিডিঅ' কলযোগে উমাৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সময় উলিয়াই দৌৰি গ'ল ক্ৰীড়ামন্ত্ৰী নন্দিছা গাৰ্লুচাও উপস্থিত হ'লগৈ শাসকীয় দলৰ স্থানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা শনিবাৰে পুৱাই উপস্থিত হ'লগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সকলোৱে উত্তৰ পূৰ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ ৰূপে বিশ্বকাপ জয়ী দলৰ সদস্য হোৱাৰ বিৰল সুযোগ লাভ কৰা ক্ৰিকেটাৰগৰাকীক জনালে সম্বৰ্ধনা জয় কৰি আহিলে আমাক গৌৰৱান্বিত কৰিলে এজনী অসমীয়া ছোৱালীও আছে তাৰ মাজত কিন্তু এনেকুৱা মানে এটা মেমৰেবল ইভেণ্ট ওৱান্স ইন এ লাইফ টাইম ইভেণ্ট এইটো আমি ভালকৈ ফূৰ্তি ফাৰ্তা কৰি স্পৰ্টছমেন স্পিৰিটত লৈ সকলোকে এনকাৰেজ কৰিবলৈ যত্ন কৰিব লাগে আৰু সেইটো কৰাটো চৰকাৰৰ দায়িত্ব তাইৰ নিজা বহুত ক্ৰেডিট আছে আমি সম্বৰ্ধনাহে জনাব পাৰোঁ বাকীখিনি তেওঁৰ পিতৃ মাতৃ তেওঁৰ কোচ তেওঁৰ সংগীসকলৰ যথেষ্ট অৱদান আছে আৰু পৰিৱেশটো তাইক বহুত সহায় কৰিছে তাই বহুত সংগ্ৰাম কৰিছে মই ভাবোঁ সেই ক্ৰেডিটটো তেখেতৰ মা দেউতা আৰু বাকী যিসকলে তেওঁক শিকাইছে কোচ হওক তেওঁৰ বন্ধুবৰ্গ হওক তেওঁলোকে বেছি ক্ৰেডিটটো যায় মই শুভেচ্ছা জনাইছোঁ ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যেন বহুত ওপৰলৈ যায় আমি আজচাৰ এটা সজাতি দলে আজি আচলতে অসমৰ এটা সুসন্তান যি বিশেষকৈ গোলাঘাট আৰু বোকাখাটৰ সমগ্ৰ অসমলৈ এটা সুনাম কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হ'ল ইয়াৰে এটা সুসন্তান আৰু যাৰ বাবে আমি তেওঁক সম্ভাষণ জনাবৰ কাৰণে আদৰণি জনাবৰ কাৰণে আজি তেখেতৰ বাসগৃহত উপস্থিত হ'লোঁ আৰু এই ইমান ভিতৰৰ পৰা বিশেষকৈ বোকাখাটৰ এনেকৈ গ্ৰাম্য অঞ্চলৰ পৰা তেখেত ওলাই গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ যিটো প্ৰতিভা বিশেষকৈ ক্ৰীড়াক প্ৰতিনিধিত্ব কৰি এইটো এটা ডাঙৰ বিৰলৰ কথা আৰু মই ভাবোঁ যে তেওঁৰ পৰাই উঠি অহা আৰু প্ৰজন্ম অসমৰখিনিয়ে আগবাঢ়ি যাবৰ কাৰণে উদ্দীপনা আচলতে পাব ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক অসম লাইভ 24